নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট সময় পাই থাকিব আৰু আজি এটা ডাঙৰ কোম্পানীৰ পৰা ৰিক্ৰুটমেন্ট আহিছে আৰু মই গুটেখিনি ডিটেইলছ আপোনালোকৰ ইয়াতে শ্বেয়াৰ কৰিম আপোনালোকে চাই যাব ভিডিঅ'টো এটো আপোনালোকৰ ইণ্ডিয়াছ প্ৰিমিয়াম লজিষ্টিক টেক কোম্পানী হয় এটো আপোনালোকৰ ৰোলটো চাই লওক ট্ৰেভেল টু মিট ট্ৰাক ওনাৰ্স এণ্ড সেল জিপিএছ ডিভাইচেছ for one of the leading logistic tech company in India with more than 5,000 employees. So it is a ডাঙৰ company হয় গুটে all India level তেওঁলোকৰ vacancy আহিছে আৰু ইয়াতে total vacancy আহিছে আপোনালোকৰ 700 plus vacancy আহিছে across 240 tier 1 tier 2 আৰু tier 3 cities in India ইয়াতে 700 plus vacancy আহিছে তো ইয়াতে মই বাকিখিনি আপোনালোকৰ requirements দেখুৱাই যাম আপোনালোকে চাই যাব আপোনালোকৰ ইয়াতে immediate hiring হ'ব to be closed within 7 days 7 দিনৰ ভিতৰত আপোনালোকৰ গুটেখিনি process complete হৈ যাব ইন্টাৰভিউ পৰা আৰম্ভ কৰি কিনে আপোনালোকৰ যিখিনি process থাকিব এইখিনি গুটেখিনি complete হোৱাৰ পিছত আপোনালোকৰ selection হৈ যাব ইয়াত আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে only candidate with two wheeler can apply আপোনালোকৰ এটো post apply কৰিবৰ কাৰণে নিজৰ বাইক নহলে স্কুটি থাকিব লাগিব আৰু লাইসেন্স লাগিব ড্ৰাইভিং লাইসেন্স আৰু দুই নম্বৰতে আপোনালোকৰ only candidate with android phone can apply আপোনালোকৰ নিজৰ android phone হ'ব লাগিব আজিকালি মোবাইল সবৰে থাকে সবে যেহেতু আজিকালি স্মাৰ্টফোন ইউজ কৰে সো android phone সবৰে হয়তো থাকিবই দুই নম্বৰতে আপোনালোকৰ only candidate with field sales experience can apply ইয়াত অকল আপোনালোকৰ যদি experience আছে field salesত আগতে কাম কৰা বা salesত কাম কৰা তেতিয়া এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ যদি এক্সপেৰিয়েন্স নাই তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কেনেকৈ পাৰিব হেতু মই তলত আপোনালোকক দেখুৱাই দিম বুজাই দিম সো আপোনালোকে চাই থাকক আপোনালোকৰ সিলেকশন প্ৰসেস যেটো হ'ব হেতু মই এক্সপ্লেইন কৰি দিছো ভালকৈ চাই লওক ইয়াতে আপোনালোকৰ দিয়া আছে দা প্ৰসেস হেড 5 স্টেপস আপোনালোকৰ যেটো টোটাল সিলেকশন প্ৰসেস হ'ব হেতু 5টা স্টেপ আছে তাত আপোনালোকৰ দুটা টেষ্ট লোৱা হ'ব আৰু তিনিটা ৰাউন্ড আপোনালোকৰ ইন্টাৰভিউ হ'ব আৰু আপোনালোকৰ each step elimination round আপোনালোকৰ elimination round হ'ব আপোনালোকে ভালকে অ্যাটেন্ড কৰিব লাগিব গুটেকিটা step 1 ত আপোনালোকৰ ট্ৰেনিং দিয়া হ'ব যেটো আপোনালোকৰ টোটালি ফ্ৰী অফ কষ্ট হয় আপোনালোকে 1 টকাও দিব নালাগে কাকো কোম্পানী ফালৰ পৰা আপোনালোকক 2 দিনৰ কাৰণে বা 3 দিনৰ কাৰণে আপোনালোকক ট্ৰেনিং দিয়া হ'ব আৰু তেওঁলোকে টেষ্ট ল'ব 2 দিনত আৰু এটো হল step 1 step 2 ত আপোনালোকৰ ইন্টাৰভিউ ল'ব HR এ তেওঁলোকৰ যেটো HR থাকিব আৰু জুনিয়ৰ step 1 ক্লিয়াৰ কৰিব তেওঁলোকক step 2 ত HR এ ইন্টাৰভিউ ল'ব 3 নম্বৰত আপোনালোকৰ অপাৰেশন ইন্টাৰভিউ এটা হ'ব আৰু 4 নম্বৰত আপোনালোকৰ ফাইনাল ইন্টাৰভিউ হ'ব আৰু ফাইনাল ইন্টাৰভিউ যি সকলে কোৱালিফাই কৰে তেওঁলোকৰ কাৰণে এটা স্মল ফাইনাল টেষ্ট হ'ব সো এইখিনি দেখা পাই আপোনালোকে ভয় কৰিব নালাগে বা আপোনালোকে ভাবিব নালাগে যে ইমান দীঘলীয়া প্ৰসেস এইখিনি আপোনালোকৰ গুটেখিনি সম্পূৰ্ণ ফ্ৰী হয় আৰু একদম ইজি হয় এইখিনি আপোনালোকৰ ইয়াত সব দিয়া আছে ডোন্ট ওয়াৰি উই উইল ট্ৰেইন ইউ ফৰ ফ্ৰী টু হেল্প ইউ ক্লিয়াৰ দা স্টেপস আপোনালোকৰ যিখিনি স্টেপ মই ওপৰত দেখুৱালো এইখিনি গুটেখিনি ক্লিয়াৰ কৰাত আপোনালোকক কোম্পানীয়ে গুটেখিনি বুজাই দিব শিকাই দিব ট্ৰেইনিং দিয়া হ'ব আপোনালোকক মই কলোৱে ওপৰত আৰু ইয়াতে আপোনালোকৰ ক্যান্ডিডেট হু ক্লিয়াৰ অল 5 steps within 7 days will get the job মই কলোৱে 7 দিনৰ ভিতৰত আপোনালোকে যদি 5টা স্টেপ ক্লিয়াৰ কৰি দিয়ে আপোনালোকৰ ফাইনাল সিলেকশন হৈ যাব আপোনালোকে জব পাই যাব আৰু ইয়াতে আপোনালোকৰ মিনিমাম কোৱালিফিকেশন ক্লাস 12 পাস কৰা হলে হ'ব মানে হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হৈ যাব মিনিমাম হায়াৰ সেকেন্ডাৰী পাস লাগিব আৰু ম্যাক্সিমাম যদি আপোনালোকৰ গ্ৰেজুৱেচন আছে বা মাস্টাৰ্স আছে তেতিয়ালে তো ভাল কথা কিন্তু মিনিমাম আপোনালোকৰ অনলি ক্লাস 12 পাস কৰা বিচাৰিছে হায়াৰ সেকেন্ডাৰী পাস কৰিলে হৈ যাব কি স্কিল কিছুমান আছে এইখিনি চাই লওক ইয়াতে এইটোৰ কাৰণে আপোনালোকৰ এক নম্বৰ দিয়া আছে এক্সিলেন্ট কনভাৰসেচনেল স্কিল ইন লোকেল ল্যাঙ্গুৱেজ ইজ ৰিকোয়াৰ্ড আপোনালোকে অসমীয়াটো সবে জানে অসম এইটোত কাৰো প্ৰবলেম হতো থাকিব নালাগে মোৰ হিচাপত গতিকে অসমীয়াত আপোনালোকৰ কনভাৰসেচনেল স্কিল ভাল হ'ব লাগিব আৰু শুড বি ফুল অফ কনফিডেন্স এণ্ড সেলফ মোটিভেটেড আৰু 2-3 নম্বৰত আপোনালোকৰ শুড হেভ গুড নেটৱৰ্কিং স্কিল এণ্ড লাভ টু টক টু পিপল আপোনালোকৰ মানুহৰ লগত ভালকে কথা বতৰা পাতিব জানিব লাগিব সো এইখিনি বেসিক আজিকালি এইখিনি সবে জানে বা পাৰে আৰু যদিও কিবা কাৰণত আপোনালোকে নোৱাৰে আপোনালোকক ট্ৰেনিং দিয়া হ'ব মই বাৰে বাৰে কৈছো ট্ৰেনিংত আপোনালোকক গুটেখিনি ভালকে বুজাই দিয়া হ'ব কেনেকৈ কি কথা পাতিব লাগিব কাক কেনেকৈ এপ্ৰোচ কৰিব লাগিব গুটেখিনি আপোনালোকক বুজাই দিয়া হ'ব
আৰু এক্সপেৰিয়েন্সৰ কথা এটো ইয়াতে চাই লওক মিনিমাম আপোনালোকৰ 1 ইয়াৰ এক্সপেৰিয়েন্স ইয়াতে বিচাৰা হৈছে আৰু ম্যাক্সিমাম আপোনালোকৰ 3 ইয়াৰ্স হলে হ'ব আৰু ইয়াতে আছে আপোনালোকৰ নট ফৰ ফ্ৰেছাৰ্স কিন্তু আৰু এটা পইণ্ট ইয়াতে চাই লওক মই হাইলাইট কৰি দিছো এক্সিলেন্ট ফ্ৰেছাৰ্স ক্যান এপ্লাই যদি আপোনালোকৰ কমিউনিকেশন স্কিল এক্সিলেন্ট হয় আৰু আপোনালোকৰ যদি কনফিডেন্স থাকে যে মই কৰিব পাৰিম সো তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াতে চাই লওক চান্সেস ফৰ সিলেকশন ফৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট আৰ more for the role যাৰ যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকৰ সিলেকশন হোৱাৰ চান্সেস বেছি থাকিব কাৰণ অলৰেডি তেওঁলোকে যেহেতু কাম কৰি আহিছে হেতু ফিল্ডতে গতিকে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব কিন্তু যি সকলৰ আপোনালোকৰ এক্সপেৰিয়েন্স নাই কিন্তু তেওঁলোকৰ কমিউনিকেশন স্কিল ভাল হয় ভালকে কাস্টমাৰৰ লগত কথা পাতিব জানে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেওঁলোকৰ কোনো প্ৰবলেম নহব আৰু মই যেটো বল আপোনালোকক ট্ৰেইনিং দিয়া হ'ব কোম্পানী ফালৰ পৰা আৰু বেনিফিট খিনি চাই লওক আপোনালোকৰ স্যালাৰি কিমান হ'ব এইবিলাক গুটেখিনি দিয়া আছে চাওক আপোনালোকৰ ইন হ্যান্ড স্যালাৰি 16000 টু 22000 লৈকে হ'ব বেসড অন কষ্ট অফ লিভিং এটা আপোনালোকৰ 16 টু 22000 আপোনালোকৰ ইন হ্যান্ড স্যালাৰি তাৰ লগতে ইনসেন্টিভ থাকিব সেলছত ইনসেন্টিভ থাকে মই আগতেও কৈছো আৰু ইনসেন্টিভ আপোনালোকৰ এভাৰেজ মান্থলি 10000 দিয়া আছে এটা আপোনালোকৰ এভাৰেজে দিয়া আছে ইয়াতকে বেছি হ'ব পাৰে তো আপোনালোকে প্লাস কৰি কিনে চাই লব 16 টু 22000 ৰ ভিতৰত যদি আপোনালোকৰ স্যালাৰি হয় তাৰ লগত আপোনালোকে এভাৰেজ 10000 এটা প্লাস কৰিলে আপোনালোকৰ মিনিমাম 30000 বা 32000 ৰ ওচৰা-ওচৰি স্যালাৰি হ'ব যদি আপোনালোকে টাৰ্গেট ফুলফিল কৰিব পাৰে তেতিয়াহলে এইখিনি আপোনালোকৰ ইনসেন্টিভ পাব প্লাস কৰি আপোনালোকক মই কলো কিমান হ'ব স্যালাৰি আৰু তাৰ লগতে মেডিকেল ইন্সুৰেন্স দিব ফৰ দা ফ্যামিলি ইন গভৰ্নমেন্ট হস্পিটেল এজ পাৰ এমপ্লয়ি ষ্টেট ইন্সুৰেন্স কৰ্পোৰেচন সো এটো এমপ্লয়ি ষ্টেট ইন্সুৰেন্স কৰ্পোৰেচন প্ৰত্যেকখন ষ্টেটৰে গুৱাহাটীৰ কাৰণে আপোনালোকৰ স্যালাৰি খিনি চাই লওক মই ইয়াতে দেখুৱাই দিছো আপোনালোকৰ গুৱাহাটী টিয়াৰ 2 সিটিৰ কাৰণে 17000 হ'ব পিএফ ৰ লগত আৰু শিৱসাগৰ আপোনালোকৰ টিয়াৰ 3 হ'ব ইয়াতে আপোনালোকৰ 15000 স্যালাৰি হ'ব পিএফ ৰ লগত আৰু লখিমপুৰ টিয়াৰ 3 15000 ইয়াতো নগাঁও আপোনালোকৰ টিয়াৰ 2 হ'ব ইয়াতে আপোনালোকৰ 16000 হ'ব পিএফ ৰ লগত আৰু তিনিচুকীয়াত আপোনালোকৰ পৰা দিয়া হ'ব আৰু ৰোল আপোনালোকৰ কি হ'ব চাওক সেলিং এন্ড প্ৰমোটিং ক্লায়েন্টস প্ৰডাক্ট জিপিএস ডিভাইস আপোনালোকে জিপিএস ডিভাইস যেটো থাকিব হেতু আপোনালোকে প্ৰমোট কৰিব লাগিব হেতু আপোনালোকে সেল কৰিব লাগিব আৰু ইয়াতে এক্সট্ৰা কিছুমান পইণ্ট দিয়া আছে চাই লওক পাৰফৰ্মিং কাস্টমাৰছ নিডছ এনালাইসিস এন্ড কষ্ট বেনিফিট এনালাইসিস ফৰ ক্লায়েন্টস এস্টাব্লিশিং এন্ড মেইনটেইনিং পজিটিভ বিজনেস ৰিলেশনশিপস উইথ ক্লায়েন্টস মনিটৰিং কম্পিটিটৰ্স সেলস এক্টিভিটিজ পিছত আপোনালোকৰ হল assisting with corporate marketing strategies and expanding the company to new markets cold calling and cold visits to potential clients আৰু আপোনালোকৰ number of meeting expected in a month ready to do 8 plus ground visit কৰিব লাগিব আপোনালোকৰ 6 hours at least 25 to 26 days in a month আৰু বাকি কিটা দিনত আপোনালোকৰ অফ থাকিব আৰু আপোনালোকে যদি tier 1 cities-ত আহে তেতিয়াহলে 10 minimum 10 visit in a day out of which minimum face to face visit should be 5 পাঁচটা আপোনালোকে face to face visit কৰিব লাগিব ক্লায়েন্টৰ লগত আৰু যদি tier 2 cities-ৰ কাৰণে হয় তেতিয়াহলে minimum 9 visit কৰিব লাগিব আৰু minimum 4 face to face visit কৰিব লাগিব আৰু tier 3 cities-ৰ কাৰণে হলে আপোনালোকৰ minimum 8 visit কৰিব লাগিব এদিনত আৰু minimum face to face 4 visit কৰিব লাগিব সো আপোনালোকক মই এটা গুটেখিনি দেখুৱাই দিছো আপোনালোকৰ ভিডিওটোৰ ডেসক্ৰিপচনত যাব তাতে এটা লিংক পাব সেই লিংকটোত ক্লিক কৰিব ভিডিওটোৰ ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে সেই লিংকটোত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে এইটো পেজত ৰিডাইৰেক্ট হৈ যাব ইয়াতে আপোনালোকৰ গুটেখিনি ডিটেইলছ দিয়া আছে মই অলপ আগতে ওপৰত যিখিনি আপোনালোকক বুজাই দিলো সেইখিনি ইয়াতে দিয়া আছে এবাৰ ইয়াতো পঢ়ি চাব পাৰে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব তলত আপোনালোকে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে এটা ইমেইল বুলি এটা পইণ্ট থাকিব ইয়াত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আকৌ তলত স্ক্ৰল ডাউন কৰিব কৰি কিনে ইয়াতে আপোনালোকে এই দুটা পইণ্ট চাই লব ভালকে ইয়াত আপোনালোকে আমাৰ যেটো চেনেল হয় এই চেনেলৰ ৰেফাৰেন্সটো দিব লাগিব ইয়াত নেম অফ দা ক্যান্ডিডেট বুলি দিয়া আছে ইয়াতে আপোনালোকে চেনেলৰ যিজন ওনাৰ হয় মানে ইয়াতে আপোনালোকে মোৰ নামটো দিব লাগিব ইয়াতে আপোনালোকে টাইপ কৰি দিব DHRITIMAN স্পেস ROY এটো টাইপ কৰি দিব এটো নাম ধৃতিমান ৰয় স্পেলিং মিস্টেক নকৰিব আৰু তাৰ তলত আপোনালোকে ইয়াতে চেনেলৰ যেটো নাম হেতু টাইপ কৰি দিব আপোনালোকৰ প্ৰাইভেট আসাম কেৰিয়াৰ বুলি এটো টাইপ কৰি দিব
এটো টাইপ কৰাৰ পিছত আপোনালোকে তলত আকৌ আহিব তলত এটা পইণ্ট আকৌ আছে ইয়াতে আপোনালোকে এটো ইয়েস কৰিব ইয়েস কৰাৰ পিছত আপোনালোকে নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত আপোনালোকৰ ইয়াতে স্যালাৰি আৰু বেনিফিটছৰ কথা আছে ইয়াতে এইখিনি স্যালাৰি যিখিনি দিয়া হৈছে বা আপোনালোকক ওপৰত মই যিখিনি কলো হেখিনি আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হয় নে নহয় আপোনালোকে এগ্ৰি কৰে না নাই হেতু ইয়াতে কোৱা হৈছে আৰু হেতু আপোনালোকে এগ্ৰি কৰে যদি তেতিয়া হলে ইয়েস কৰিব ইয়েস কৰি কিনে এগ্ৰি আপোনালোকে ইয়েসে কৰিব লাগিব এটো নো নকৰিব ইয়েস কৰাৰ পিছত আপোনালোকে ইয়াতে আকৌ নেক্সটত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ ইয়াকে খুদাইছে ডু ইউ হেভ এ টু হুইলাৰ আপোনালোকৰ বাইক বা স্কুটি আছে না নাই এটো ইয়েস কৰিব কৰি কিনে আপোনালোকে নেক্সট কৰি দিব তাৰ পিছত আপোনালোকৰ ইয়াতে খুদাইছে ডু ইউ হেভ এন এন্ড্ৰইড ফোন আপোনালোকৰ এন্ড্ৰইড ফোন আছে না নাই মোবাইল স্মাৰ্টফোন তো হেতু ইয়েস কৰিব ইয়েস কৰি আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনালোকৰ ইয়াতে খুদিছে হেভ ইউ ডান ফিল্ড সেলস বিফোৰ আপোনালোকৰ এক্সপেৰিয়েন্স আছে না নাই বা সেলছত আপোনালোকৰ কাম কৰিছে না নাই হেতু খুদিছে যদি আপোনালোকে কাম কৰিছে আপোনালোকৰ যদি এক্সপেৰিয়েন্স আছে ইয়েস কৰিব আৰু যদি নাই কৰা তেতিয়া হলে নো কৰিব যদি এক্সপেৰিয়েন্স আছে নো কৰিব ফ্ৰেছাৰ সকলে নো কৰি দিব আৰু যি সকলৰ এক্সপেৰিয়েন্স আছে ইয়েস কৰি কিনে নেক্সট কৰি দিব তাৰ পিছত ইয়াতে নেক্সট পইণ্টত আপোনালোকক খুদিছে হাউ মেনি ইয়াৰ্স অফ ফিল্ড সেলস এক্সপেৰিয়েন্স ডু ইউ হেভ আপোনালোকৰ কিমান দিনৰ এক্সপেৰিয়েন্স আছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে আহিব আপোনালোকৰ লেছ দেন 6 মান্থস আছে 6 মান্থস টু 1 ইয়াৰ আছে 1 টু 2 ইয়াৰ্স আছে আপোনালোকৰ যিটো এক্সপেৰিয়েন্স আছে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব আৰু যদি ফ্ৰেছাৰ হয় তেতিয়া হলে ফ্ৰেছাৰ সিলেক্ট কৰি লব এতিয়াৰ কাৰণে মই এনে ফ্ৰেছাৰ সিলেক্ট কৰি দেখাই দিছো আপোনালোকক আৰু তাৰ পিছত ইয়াতে দিয়া আছে প্লিজ মেনশন অফ দা কোম্পানী আপোনালোকে আগতে যত কাম কৰিছিলে ইয়াত যেটো সিলেক্ট কৰিব যদি আপোনালোকৰ এবছৰ ইয়াত যদি আপোনালোকৰ ফ্ৰেছাৰ সিলেক্ট কৰে তেতিয়া হলে ইয়াতে নো বুলি দি দিব এইটো পইণ্টত নো বুলি দিব আৰু যদি কাম কৰিছে আগতে তেতিয়া হলে কোনটো কোম্পানীত কাম কৰিছে তেতিয়া সেই কোম্পানীটোৰ নাম দি দিব কোম্পানীটোৰ নাম মই এতিয়া বৰ্তমান এনে কিবা এটা দি দিছো ABC বুলি সো আপোনালোকে কোম্পানীৰ নামটো ইয়াতে টাইপ কৰি দিব তাৰ পিছত তাৰ তলত আহিব আপোনালোকে হোৱাট ওয়াজ ইওর লাষ্ট মান্থ স্যালাৰি আপোনালোকৰ লাষ্ট মান্থ আপোনালোকে কিমান স্যালাৰি পাইছে যেটো কোম্পানীত কাম কৰিছিলে সেই ডিটেইলছ দিব যদি আপোনালোকৰ 10000 আছিল তেতিয়া হলে 10000 বুলি দি দিব এতিয়া মই এনে দেখুৱাবৰ কাৰণে 10000 বুলি দি দিছো আৰু আপোনালোকৰ স্যালাৰিৰ লগত PF আৰু ESI আছিল নে নাই হেতু আপোনালোকে ইয়াতে ইয়েস ন কৰিব যদি আছিল তেতিয়া হলে ইয়েস লিখিব আৰু যদি নাছিলে তেতিয়া হলে আপোনালোকে নো লিখি দিব এতিয়াৰ কাৰণে মই ইয়েস দি দিছো আৰু হোৱাট ওয়াজ ইওর লাষ্ট মান্থলি ইনসেন্টিভ আপোনালোকৰ ইনসেন্টিভ সেলছত থাকে মই কৈছিলো আৰু কিমান আছিল আপোনালোকে কিমান টকা ইনসেন্টিভ পাইছিলে সো সেই এমাউন্টটো ইয়াতে দি দিব যদি 10000 পাইছিলে 10000 দি দিব যদি 15000 পাইছিলে 15000 দিব আৰু যদি আপোনালোকে ইনসেন্টিভ পোৱাই নাই তেতিয়া হলে নো বুলি দি দিব এতিয়াৰ কাৰণে মই 5000 বুলি এনে দি দিছো তাৰ পিছত আপোনালোকে নেক্সট কৰিব তাৰ পিছত আপোনালোকৰ এইখিনি আপোনালোকে নিজৰ ইনফৰমেশন খিনি দিব লাগিব ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট নেম দিব লাগিব এস ইন আধাৰ আপোনালোকৰ আধাৰ কাৰ্ডত যেটো নাম আছে হেতু নাম আপোনালোকে ইয়াতে নিজৰ টাইপ কৰি দিব এতিয়াৰ কাৰণে মই এনে ABC বুলি দি দিছো তাৰ পিছত আপোনালোকে ইয়াতে নিজৰ যেটো ল্যাঙ্গুৱেজ হয় আমাৰ অসমৰ পৰা এপ্লাই কৰিব যেহেতু আপোনালোকে এছএমএছ সিলেক্ট কৰিব তাৰ লগতে যদি আপোনালোকে বেলেগ ল্যাঙ্গুৱেজ কিবা যদি জানে তেতিয়া হলে হেকিটাও টিক কৰিব পাৰে যেনে ধৰক বেঙ্গলী বা ইংলিশ যদি জানে তেতিয়া হলে হেকিটা টিক কৰিব পাৰে হেকিটা টিক কৰি লব আপোনালোকে কৰাৰ পিছত তলত আহি আপোনালোকৰ নিজৰ জেন্ডাৰটো সিলেক্ট কৰি লব মেল ফিমেল তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে সিলেক্ট কৰি লব এজ পাৰ আধাৰ আপোনালোকে আধাৰ কাৰ্ডত চাই লব যেটো ডেট অফ বাৰ্থ দিয়া আছে হেতুৱে ইয়াতে সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ হোৱাট ইজ ইওর ফোন নাম্বাৰ আপোনালোকৰ যেটো ফোন নাম্বাৰ হ'ব সেই ফোন নাম্বাৰটো আপোনালোকে ইয়াতে টাইপ কৰি দিব এতিয়াৰ কাৰণে মই কিবা এটা এনে টাইপ কৰি আপোনালোকক দেখাই দিছো আৰু তাৰ পিছত আপোনালোকৰ অল্টাৰনেট যদি কিবা ফোন নাম্বাৰ আছে তেতিয়া হলে ইয়াতে হেতু নম্বৰ টাইপ কৰি দিব অল্টাৰনেট ফোন নাম্বাৰটো টাইপ কৰি দিব
তাৰ পিছত আপোনালোকৰ ইয়াতে দিব লাগিব প্লিজ সিলেক্ট দা সিটি ইউ আৰ ইন আপোনালোকে নিজৰ যেটো সিটি হেতু সিলেক্ট কৰিব লাগিব তো ইয়াতে যি সকলে গুৱাহাটী হয় গুৱাহাটী সিলেক্ট কৰিব অসমৰ পৰা যি সকলে এপ্লাই কৰিব নিজৰ সিটিটো সিলেক্ট কৰি ল'ব কোনোবাই গুৱাহাটীৰ পৰা কৰিলে গুৱাহাটী সিলেক্ট কৰিব লখিমপুৰ পৰা কৰিলে লখিমপুৰ সিলেক্ট কৰিব ইয়াতে চাই ল'ব ইয়াতে বেলেগ বেলেগ ডিস্ট্ৰিক্ট আছে ইয়াতে গুটে ডিস্ট্ৰিক্ট খিনি দিয়া আছে আপোনালোকৰ চাই ল'ব ইয়াতে পাব আপোনালোকে সো এতিয়া জানে মই গুৱাহাটী সিলেক্ট কৰিছো আৰু তাৰ পিছত আপোনালোকৰ নিজৰ পিন কোডটো ইয়াতে সিলেক্ট কৰি ল'ব পিন কোড যেটো হয় আপোনালোকৰ এৰিয়াৰ হেতু দি দিব তাৰ পিছত আপোনালোকে ইয়াতে ষ্টেটত আসাম সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট ক্লিক কৰি দিব আৰু নেক্সট ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ নেটিভ সিটি নেম ইয়াতে আপোনালোকৰ নেটিভ সিটি মানে আপোনালোকৰ ধৰক আপোনালোকে যদি জন্ম বেলেগ এখন সিটি দিছে আৰু বৰ্তমান যদি আপোনালোকে বেলেগ এখন সিটি যদি কিবা জব কৰি আছে বা এনে আছে তেতিয়ালে যত আপোনাৰ জন্ম হৈছে সেই সিটি বা সেই ডিস্ট্ৰিক্টৰ নাম ইয়াতে টাইপ কৰি দিব যদি কোনোবা গুৱাহাটী দিছে তেতিয়ালে গুৱাহাটী বুলি এনেকৈ টাইপ কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকৰ দিয়া আছে হোৱাট ইজ দা ভ্যাকসিনেশন ষ্টেটাস আপোনালোকৰ ভ্যাকসিনেশন ষ্টেটাস ইয়াতে 1 যদি হয় 1 ডোজ যদি হয় 1 ডোজ 2 ইয়াতে 2 ডোজে সিলেক্ট কৰি ল'ব সকলোকে কৈছো ইয়াতে 2 ডোজ সিলেক্ট কৰি দিব তাৰ পিছত আপুনি আপোনাৰ যিখন লেটেষ্ট আপডেটেড ৰিজিউমি হয় সেই ৰিজিউমিখন ইয়াতে আপোনালোকে এড ফাইলত ক্লিক কৰি কিনে সেইখন সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে যেটো সাবমিট বাটন দেখিছে সেই সাবমিট বাটনটোত আপোনালোকে ক্লিক কৰি ফৰ্মখন সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পিছত আপোনালোকৰ এপ্লাই প্ৰসেছটো কমপ্লিট হৈ যাব আৰু তাৰ পিছত আপোনালোকক সোনকালে 2 দিন 3 দিনৰ ভিতৰত আপোনালোকক কন্টাক্ট কৰা হ'ব আৰু বাকি যিখিনি প্ৰসেছ থাকিব সেইখিনি আপোনালোকক তেওঁলোকে বুজাই দিব ফোন কৰি কৈ দিব তো এটো আছিল প্ৰসেছ গুটেখিনি মই আপোনালোকক দেখুৱালো বুজালো সো আশা কৰো আপোনালোকে ভালকে বুজি পাইছে কিবা যদি আপোনালোকৰ প্ৰবলেম হয় বা কিবা যদি ডাউট থাকে তেতিয়াহলে আপোনালোকে ভিডিওটোৰ তলত কমেন্ট কৰি দিব মই আপোনালোকক যিমান পাৰো বুজাই দিম দেখুৱাই দিম সো ভিডিওটো এখিনি আছিল সো আজিলৈ আহো